প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট আগবাঢ়ি যাব বা আগবাঢ়ি গৈছে এই ক্ষেত্ৰত বুলি কৈছে। 2 লাখ টকাৰ সদব্যৱহাৰ হ'লে পৰৱৰ্তী সময়তো বেংকে ঋণ দিব। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। খবৰটি আকৌ জনাম, আমাৰ ৰাজ্যৰ অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা অত্যন্ত ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই। এই ভাল খবৰটো কোনটো আমি জনাইছোৱে যে নিবনুৱাৰ একাউণ্টত 2 লাখ টকা চৰকাৰে প্ৰদান কৰিব। হিমন্ত বিশ্ব শৰ্মাই নিজে সেই কথা কৈছে আৰু সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 2 লাখ নিবনুৱা যুৱক যুৱতীক এই ধন চৰকাৰে প্ৰদান কৰিব আৰু ব্যৱসায় কৰিবলৈ নিবনুৱা যুৱক যুৱতীক এই টকা চৰকাৰে দিব আৰু এই টকাৰ সদব্যৱহাৰ কৰিলে পৰৱৰ্তী সময়ত বেংকে আপোনাক যিমান ঋণ লাগে সিমান ঋণ দিব। পুনৰবাৰ আমি আপোনালোকক সেই খবৰটি জনালো আৰু মন্তব্যটো এবাৰ শুনাব বিচাৰিছো মুখ্যমন্ত্ৰীগৰাকীৰ, তাৰ পাছত আকৌ বৰ্ণনা দিম এই খবৰটি। লগত আমাৰ ডেকা ল'ৰাবিলাকে যাতে বিভিন্ন বাণিজ্যিকভাৱে আগবাঢ়ি যাব পাৰে, সেইবাবে এইবাৰ আমি হাতত লৈছোঁ যে অসমৰ 2 লাখ ল'ৰা ছোৱালীক আমি ক্ষুদ্ৰ উদ্যোগ আৰু ব্যৱসায় স্থাপন কৰিবৰ বাবে আমি 2 লাখ টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত আমি সহায় কৰিম, তেওঁলোকক আমি আগুৱাই লৈ যাম। প্ৰথমতে 1 লাখ পাব, 1 লাখৰ সদব্যৱহাৰ হ'লে আৰু 1 লাখ পাব আৰু 2 লাখ টকাৰ সদব্যৱহাৰ হোৱাৰ পিছত তেওঁলোকে নিজেও কিবা নহয় কিবা কৰি আগবাঢ়ি যাব পাৰিব। পৰৱৰ্তী পৰ্যায়ত আমি বেংকৰ লগত বহি স্কিমো বনাম যাতে 2 লাখ টকাৰ সফল ব্যৱসায় কৰা ব্যৱসায়ীসকলে ভৱিষ্যতৰ দিনত বেংকৰ লোন পাবলৈ সক্ষম হয়। লগত আমাৰ ডেকা ল'ৰাবিলাকে যাতে